জুইয়ে পুৰা সোণ হৈ জিলিকিল অমন এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ অমন পিতৃ মাতৃহাৰা অমন ঠাকুৰে মহানগৰৰ পদপথত চাহ তামোল বিক্ৰী কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ উপৰিও চলাই নিছিল অধ্যয়ন শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কম্পিউটাৰ বিষয়ত লেটাৰসহ 60% নম্বৰ লাভেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় অমন পিতৃ মাতৃহাৰা অমনৰ সাৰথী বৃদ্ধা আইতাক দোকানৰ পৰা আজৰি হৈ 5-6 ঘণ্টা পঢ়াত ব্যস্ত হয় অমন মানে ৰাতিপুৱাৰ পৰা দোকানত আছিলোঁ আৰু দোকানৰ পৰা গধূলি তাই কাৰণে 5-6 ঘণ্টা পঢ়িছিলোঁ আৰু এনেকুৱাই পঢ়ি কাৰণে আৰ্থিক দীনতাত ভুগিও নিজৰ সৰু ব্যৱসায়ৰ ওপৰতে ভৰসা কৰি চলি আছে অমন আৰু তাৰ বৃদ্ধা আইতাক হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভৰ মন অমনৰ বাণিজ্য বিভাগত পঢ়িবলৈ মন অমনৰ এতিয়া মই কমাৰ্চ ল'ম কমাৰ্চ লোৱাৰ কাৰণে কম কৰিব চাম উচ্চ শিক্ষাৰ বাবে দুৰ্বাৰ হেঁপাহ থকা অমনক উচ্চ শিক্ষা লাভৰ বাবে প্ৰয়োজন কিছু আৰ্থিক সকাহৰ তাৰ বাবে সুহৃদয়বানজনৰ ওচৰত সঁহাৰি বিচাৰিছে অমনে কিয়নো সৰু দোকানখনৰ পৰা পৰিয়াল চলোৱাৰ সমান্তৰালকৈ শিক্ষা গ্ৰহণ কৰা কঠিন হৈ পৰে অমন আৰু আইতাকৰ বাবে কেমেৰাত যদুমণিৰ সহযোগত চিৰঞ্জিত নাথৰ ৰিপৰ্ট প্ৰথম খবৰ।